পুনৰ অসম টেট পৰীক্ষাৰ নতুন খবৰ আহিছে। 2021 চনত মাৰ্চ মাহত পুনৰ অনুষ্ঠিত হ'ব টেট। শিক্ষক আৰু শিক্ষাকৰ্মী পদৰ বাবে 2021 চনত মাৰ্চ মাহত অনুষ্ঠিত হ'ব এই বিশেষ টেট। 12,000 পদৰ বাবে এই টেট পৰীক্ষা অনুষ্ঠিত হ'ব। এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে গোটেই তথ্য জনাই দিয়া হ'ব, ভিডিঅ'টো স্কিপ নকৰিব। যদি আপুনি এই চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট হৈছে তেতিয়াহ'লে এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক, লগতে এই ভিডিঅ'টো এতিয়াই লাইক কৰক। এতিয়া মই গোটেই তথ্য জনাম। ইয়াতে চাই লওক, ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ বাবে আহিছে এটা ভাল খবৰ। 2021 বৰ্ষত মাৰ্চ মাহত অনুষ্ঠিত হ'ব এই বিশেষ টেট ইয়াতে উল্লেখ কৰিছে। 12,000 পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ'ব বুলি ইয়াতে উল্লেখ কৰিছে। তাৰপিছত ইয়াতে উল্লেখ কৰিছে অতি শীঘ্ৰেই এই সম্পৰ্কত বিজ্ঞাপন জাৰি কৰা হ'ব বুলি ইয়াতে উল্লেখ কৰিছে। 12,000 টেট পৰীক্ষাৰ বিজ্ঞাপন অতি সোনকালে জাৰি কৰিব বুলি ইয়াত উল্লেখ কৰিছে। তাৰপিছত ইয়াতে কৈছে যে এখন স্থানীয় বাতৰি কাকতৰ মতে সৰ্বশিক্ষাৰ 7 প্ৰকাৰৰ শিক্ষক আৰু শিক্ষাকৰ্মীৰ বাবে এই বিশেষ টেট অনুষ্ঠিত কৰিব ৰাজ্য চৰকাৰে ইয়াতে উল্লেখ কৰিছে। উল্লেখ্য যে বিগত দিনসমূহত ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদৰ জৰিয়তে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰক দাবী জনাই আহিছিল। এতিয়া 12,000 পদত হ'বলগীয়া এই বিশেষ টেট পৰীক্ষাই নিশ্চিতভাৱে এইসকল শিক্ষকক যথেষ্ট পৰিমাণে সকাহ প্ৰদান কৰিব ইয়াত উল্লেখ কৰিছে। এতিয়া অপেক্ষা কৰক, বিজ্ঞাপন জাৰি হ'লেই জনাই দিয়া হ'ব। কি পাছ কেনেকৈ এপ্লাই কৰিব লাগিব গোটেই ডিটেইলছ বিজ্ঞাপন অৰ্থাৎ যিটো নটিফিকেশ্যন আহিব সেই নটিফিকেশ্যনত উল্লেখ থাকিব। এতিয়া সাজু হৈ থাকক, এইখিনি নতুন আপডেট আহিছে আৰু যদি কিবা নতুন আপডেট আহে ভিডিঅ'ৰ জৰিয়তে অতি সোনকালে জনাই দিয়া হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলত নতুন এতিয়া এই চেনেলটো ছাবস্ক্ৰাইব কৰক, তেতিয়া অতি সোনকালে লাভ কৰিব নতুন নতুন খবৰ।